আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সেইকাৰণে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে যে আমাৰ সদৌ মাজুলী টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বিশেষকৈ আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি গুৰুত্বপূৰ্ণ এটা পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰিছিলে আৰু সেই পদক্ষেপৰ জৰিয়তে তেখেতসকলে আমাৰ মাজুলী জিলাৰ বিধায়কগৰাকীক লগ কৰিছিলে আৰু লগ কৰি আমাৰ টিউটৰ শিক্ষকৰ সমস্যাৰ বিষয়ে তেখেতসকলৰ লগত উপস্থাপন কৰে আৰু আমাৰ মাজুলী জিলাৰ বিধায়কগৰাকীয়ে তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰা মতে তেখেতসকলৰ সমস্যাক লৈ আগন্তুক যিখিনি আমাৰ বৃত্তীয় বাজেট অসম চৰকাৰ আছে সেই বৃত্তীয় বাজেট অধিৱেশনত তেখেতসকলে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে উপস্থাপন কৰাৰ কথা তেখেতসকলক আশ্বাস প্ৰদান কৰে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে সদৌ অসম মাজুলী টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ ইয়াত লিখিছে আপোনাৰ প্ৰতি মাননীয় 98 নং মাজুলী বিধানসভাৰ সমষ্টিৰ বিধায়ক মহোদয় 11/2/2025 তাৰিখে তেখেতসকলে লগ কৰিছিলে আৰু লগ কৰি এখন গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ আমাৰ মাজুলীৰ বিধায়কগৰাকীক তেখেতসকলে প্ৰদান কৰে আৰু মাজুলী জিলাৰ বিধায়কগৰাকী খোৱা মতে তেখেতসকলৰ যিখিনি স্মাৰক পত্ৰ চোৱাৰ পাছত আমাৰ টিউটৰ শিক্ষকসকলক সজাগ হৈ থাকিবৰ কাৰণে তেখেতে আপোনাৰ কিবা একগোট হৈ থাকিবৰ কাৰণে তেখেতসকলে এটা পৰামৰ্শ প্ৰদান কৰে আৰু সেইমতে তেখেতে আপোনাৰ আগন্তুক যিখিনি আপোনাৰ অসম চৰকাৰৰ বাজেট অধিৱেশন আছে সেই অধিৱেশনত তেখেতসকলে গুৰুত্ব সহকাৰে উপস্থাপন কৰাৰ কথা তেখেতসকলক আশ্বাস প্ৰদান কৰে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে মহোদয় নমস্কাৰ গ্ৰহণ কৰিব জয়তে আপোনাক অল মাজুলী টিউটৰ টিচাৰ এছ'চিয়েশ্যন তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো আৰু লগতে 2021 চনৰ 5 ফেব্ৰুৱাৰীত নিযুক্তি দিয়া টিউটৰ টিচাৰসকলৰ দাবীসমূহ অৱগত কৰাৰ লগতে সেই দাবীসমূহ আগন্তুক 14 ফেব্ৰুৱাৰীৰ পৰা হ'ব লগা অসম বিধানসভা অধিৱেশনত উপস্থাপন কৰি সমাধা কৰিব বুলি আশা কৰিলো আৰু লগতে মাজুলী জিলাৰ টিউটৰসকলৰ 14 মাহৰ অনাদয় বকেয়া মুকলি কৰি দিবলৈ অনুৰোধ জনালো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিহেতু মাজুলী জিলাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আজি পৰ্যন্ত তেখেতসকলে 14 মাহৰ যিখিনি বকেয়া সেইখিনিও পাবলৈ তেখেতসকলৰ বাকী আছে আৰু সেইখিনিকো আমাৰ মুকলি কৰি দিবৰ কাৰণে বিধায়কগৰাকীক তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে কৈছে যে তেখেতসকলৰ দাবীবিলাক তলত উল্লেখ কৰিছে যে আমাৰ দাবীসমূহ 1 নম্বৰটো হৈছে মাজুলী জিলাৰ টিউটৰসকলক 14 মাহৰ অনাদয় বকেয়া মুকলি কৰি দিব লাগে আৰু 2 নম্বৰটো কৈছে সমকামৰ সমমজুৰি দিয়া আৰু 3 নম্বৰটো হৈছে অৱসৰকালীন 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰা যিহেতু মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি তেখেতসকলৰ বিধায়কগৰাকীক তেখেতসকলে আপোনাৰ অনুৰোধ জনাইছিলে আৰু এখন স্মাৰক পত্ৰ আজি প্ৰদান কৰিছিলে আৰু বিধায়কগৰাকীৰ লগত তেখেতসকলে আলোচনাত মিলিত হৈছিলে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনিক লৈ আৰু সেই সমস্যাখিনি উপস্থাপন কৰোঁতে তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সমকামৰ সমমজুৰি দিবৰ কাৰণে দাবী উত্থাপন কৰে আৰু অৱসৰকালীন টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাৰ গ্ৰেজুইটি মোকলাই দিবৰ কাৰণে অসম চৰকাৰক প্ৰেছ দিবৰ কাৰণে তেখেতসকলে বিধায়কগৰাকীক অৱগত কৰায় আৰু যিহেতু মাজুলী জিলাৰ বৰ্তমানলৈকে তেখেতসকলৰ 14 মাহৰ যিখিনি বকেয়া এৰিয়া পাবলৈ আছে সেইখিনি পাবলৈ সক্ষম হোৱা নাই আৰু সেইখিনি অতি সোনকালে মুকলি কৰি দিবৰ কাৰণে বা সেই 14 মাহৰ বকেয়া আপোনাৰ শিক্ষা বিভাগৰ পৰা মুকলি কৰি দিবৰ কাৰণে আমাৰ বিধায়কগৰাকীক তেখেতসকলে দাবী উত্থাপন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু তেখেতসকলৰ 4 নম্বৰ দাবীটো ইয়াত উল্লেখ কৰিছে যে বিনা স্বাৰ্থে সকলো টিউটৰসকলক টিচাৰলৈ উন্নতিকৰণ কৰা নিশ্চয়কৈ তেখেতসকলে গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে আৰু শেষত আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াৰ ইয়াত নাম আছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সভাপতি আৰু সম্পাদকগৰাকীৰ ইয়াত চিগনেচাৰ আছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিহেতু টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি একোইবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু কেৱল মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা নহয় গোটেই অসমৰে টিউটৰ সমস্যাখিনি হৈ আছে আৰু সেই সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে বা অহা আগন্তুক বাজেট অধিৱেশনত উপস্থাপন কৰি দিবৰ কাৰণে আমাৰ প্ৰতিটো সমষ্টিৰ বিধায়কগৰাকী আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান লগ কৰিবলৈ তেখেতসকলে যোজা কৰিছে আৰু সেইমতে লগ কৰিছে আৰু সেয়ে প্ৰতিগৰাকী বিধায়কগৰাকীয়ে হয়তো উল্লেখ কৰিছে যে আমাৰ যিখিনি আগন্তুক বাজেট অধিৱেশনত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা নহয় কিবা এটা পজিটিভ খবৰ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকে সজাগ হৈ থাকিব আৰু আপোনালোকে একগোট হৈ থাকিবৰ কাৰণে আমাৰ বিধায়কগৰাকীয়ে যি আমাৰ বিধায়কসকলক লগ কৰিছো তেখেতসকলে সেইদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আশ্বাস প্ৰদান কৰিছে আৰু তেখেতসকলে সেইদৰে আমাক পৰামৰ্শ আগবঢ়াইছে আৰু সেইকাৰণে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে একেলগ হৈ থাকিব লাগিব সজাগ হৈ থাকিব লাগিব আৰু আগন্তুক যি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে যিহেতু এটা সংবাদ মেল হৈছিলে আৰু সেই সংবাদ মেলত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে
অসম চৰকাৰ বা শিক্ষা বিভাগ আৰু শিক্ষা মুখ্যমন্ত্ৰীক এটা সময়সীমা বান্ধি দিছিলে যে 15 ফেব্ৰুৱাৰী তাৰিখলৈকে যদি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে কেবিনেটে হওক বা কোনো এটা বিষয়ত যদি উপস্থাপন নকৰে তেনেহলে 14 ফেব্ৰুৱাৰীৰ পৰা তেখেতসকলৰ ধাৰাবাহিক এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ হকে এই সিদ্ধান্ত লৈছে আৰু সেইকাৰণে অসমৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলক আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে সজাগ হৈ থাকিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে যিধৰণে আজি তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আমাৰ মাজুলী জিলাৰ বিধায়কগৰাকীক লগ কৰি তেখেতসকলৰ সমস্যাখিনি উপস্থাপন কৰাৰ লগতে আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলে যিখিনি উপস্থাপন কৰিলে আৰু সেয়া তেখেতসকলৰ বিষয়ববীয়াসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এইদৰে প্ৰচেষ্টা কৰি থাকক আৰু অনাগত দিনত নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে এদিন নহ'লে এদিন ভাবিবলৈ নিশ্চয় বাধ্য হ'ব কাৰণ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সমষ্টিৰ বিধায়কগৰাকীক যদি আমি সেইদৰে যদি প্ৰেছ দি থাকোঁ তেনেহ'লে আমাৰ প্ৰতিগৰাকী যদি বিধায়কে মাননীয় মুখ্যমন্ত্ৰীক এষাৰ হ'লেও যদি আমাৰ বিষয়ে যদি উপস্থাপন কৰে তেনেহ'লে আমাৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ ভাবিবলৈ বাধ্য হ'ব আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰা এটা তেখেতসকলে পথ বিচাৰিবলৈ তেখেতসকলে হয়তো এটা বাধ্য হোৱাৰ উপক্ৰম আহি পৰিব আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ হৈ থাকক আৰু বিশেষকৈ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে শেহতীয়াভাৱে যিখিনি সিদ্ধান্ত লৈ থৈছে আৰু সেই সিদ্ধান্ত মৰ্মে আপোনালোকে সজাগ হওক আৰু নিশ্চয়কৈ আমাৰ দাবীসমূহ যদি 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কোনো এটা যদি পজিটিভ খবৰ যদি নাহে তেনেহ'লে নিশ্চয়কৈ আগন্তুক 14 ফেব্ৰুৱাৰীৰ পৰা আমাৰ যিখিনি বাজেট অধিৱেশন আৰম্ভ হ'বলগীয়া আছে আৰু সেই দিনাৰ পৰাই হয়তো আমাৰ ধাৰাবাহিকভাৱে আন্দোলনৰ কথা অলৰেডি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সজাগ হৈ থাকক আৰু যিহেতু মাজুলী জিলাৰ এতিয়ালৈকে তেখেতসকলৰ যিখিনি আপোনাৰ 14 মাহৰ বকেয়া পাবলৈ যিখিনি বাকী আছে সেইখিনি পাবলৈ সক্ষম হোৱা নাই আৰু সেই বকেয়াখিনি অতি সোনকালে যেন অসম চৰকাৰ বা অসমৰ শিক্ষা বিভাগে সেইখিনি মুকলাই দি তেখেতসকলক উপকৃত কৰে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিসকলে বৰ্তমানলৈকে তেখেতসকলৰ বকেয়া পাবলৈ সক্ষম হোৱা নাই সেই সকলোবিলাকক যেন যাতে নেকি মুকলি কৰি দি তেখেতসকলৰ বকেয়াখিনি পাবলৈ সক্ষম হওক আৰু সেই কামনা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ্ভাৰে যাতে নেকি যি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো নমস্কাৰ জয় আইকম